হেল্ল', হেল্ল' অহাকালি মোৰ যিটো টপিক হ'ব এইটো হ'ব জেনেৰেল যিবিলাক ষ্টুডেণ্টছ আছে 5th ছেমিষ্টাৰ নেকি সিদ্ধাৰ্থ গিগৰ এখন নভেল দ্য গাৰ্ডেন অফ চলিটিউড মই ইয়াতে লিখি ৰাখিছোঁ। মই কিণ্ডলত নভেলখন কিনিলোঁ, খুব ভাল নভেল। নভেলখনৰ পটভূমি হৈছে কাশ্মীৰী পণ্ডিতবিলাকৰ যিটো ইক্সোডাছ, মাছ ডিছপ্লেচমেণ্ট অফ কাশ্মীৰী হিন্দুজ প্ৰাইমাৰীলি ইন দ্য আৰ্লি 1990s ফ্ৰম দ্য কাশ্মীৰ ভেলী, যে স্বাধীনতাৰ পৰাই কাশ্মীৰ ভেলীক লৈ পাকিস্তান ভাৰতৰ এটা মানে হেৰি চলি আছে। চ' তাত 3-4% কাশ্মীৰী পণ্ডিত আছিল আৰু বাকী যিটো মুছলিম সম্প্ৰদায়, বিভিন্ন ছেপাৰেটিষ্ট মুভমেণ্ট, মিলিটেঞ্চি, ইনচাৰ্জেঞ্চি, পলিটিকেল টাৰ্মইল, এইবিলাকৰ ফলত তাত কি হৈছিল, বহুত কাশ্মীৰী পণ্ডিত আহি জম্মুত কেম্পত থাকিবলগীয়া, সেইটো হৈছে পটভূমি। চ' ইয়াতে এটা কাশ্মীৰী পণ্ডিতৰ এই পৰিয়ালৰ কাহিনী। চ' নভেলখন এটা প্ৰলগৰ দ্বাৰা আৰম্ভ হয়, 4টা পাৰ্ট আছে আৰু এটা এপিলগ আছে। চ' প্ৰলগটোত প্ৰলগটো আৰম্ভ হয় এনেকৈ। চ' কেৰেক্টাৰবিলাক মাজে মাজে ইণ্ট্ৰডিউচ কৰি দিয়া হয়, মই কিন্তু ইয়াত এটা ফেমিলিটিৰ নিচিনা বনাই ৰাখিছোঁ। ইয়াত যিটো পস্কুচ বুলি এইটো মেট্ৰিয়াৰ্ক, মাদাৰটো মৰে। এনেকৈ মৰে, ডাইড উইথ এ ফিছ বন ষ্টাক ইন হাৰ থ্ৰোট, মানে মাছৰ কাটা লাগি হাঁহিয়ে মৰে আৰু। চ' আমি পঢ়ি থাকোঁতে গম পাওঁ যে পস্কুজৰ ডটাৰ ইন ল, মানে বোৱাৰীক হৈছে গৌৰী, আৰু পস্কুজ মায়েক অৰ্থাৎ আৰু গৌৰী ডটাৰ ইন ল, আৰু মহানাঞ্জু হৈছে পস্কুজৰ পুতেক, অৰ্থাৎ পস্কুজৰ পুতেক মানে পস্কুজৰ আকৌ হাজবেণ্ড এটা আছিল, ফাদাৰ অফ মহানাঞ্জু, তাৰমানে মহানাঞ্জু পস্কুজৰ পুতেক, পস্কুজৰ অৰ্থাৎ গোলাবজু অৰ্থাৎ গোলাবজু আৰু পস্কুজ, তেওঁলোকৰ পৰাই এনচেষ্ট্ৰিটো আৰম্ভ হয়। গোলাবজু আৰু পস্কুজ তেওঁলোক হাজবেণ্ড এণ্ড ৱাইফ। আৰু এই গোলাবজু মহানাঞ্জুৰ ফাদাৰ আছিল। মহানাঞ্জুৰ আৰু এটা পুতেক আছে লাচা, আৰু এই লাচাৰ পুতেক হৈছে শ্ৰীদাৰে হৈছে আমাৰ প্ৰটাগনিষ্ট বা হিৰো। এই কথাখিনি মই ইয়াত বহুত কষ্ট কৰি কিতাপখন পঢ়ি কিণ্ডলত 1023 পৃষ্ঠা মই লিখি ৰাখিছোঁ। চ' এই শ্ৰীদাৰে হৈছে প্ৰটাগনিষ্ট, আৰু এই শ্ৰীদাৰে আহি জম্মুত কেম্পত থাকিবলগীয়া হয়। চ' থকাৰ পিছত তেওঁ বিভিন্ন দিল্লী, অৱশেষত আমেৰিকা পৰ্যন্ত যায়। আৰু তাত যেতিয়া কাশ্মীৰী পণ্ডিতবিলাকৰ বিষয়ে আলোচনা হয়, তাৰ পাছত তেওঁ মানে তাত কিবাকিবি কনফাৰেঞ্চত যায় যে কাশ্মীৰী পণ্ডিতবিলাকক মানে বিভিন্ন জেগাত ডিছপ্লেচমেণ্ট, তেওঁলোকৰ কোনো নিজস্ব ঠাই নাই বা ৰিটাৰ্ণ বেক হোম, গভমেণ্টেও একো মানে এই সময়ত ইছ্যু লোৱা নাই বা এনেকুৱা। সি ঘূৰি আহে, বিভিন্ন তাত কয় যে তুমি ঘূৰি যোৱা, এটা কেৰেক্টাৰ লগ পাই আহি তেওঁ এখন কিতাপ লিখে, মানে সেই কিতাপখনৰ আইডেণ্টিটিটো এগেইন হি টাৰ্ণছ বেক, কিন্তু শেষত অকল টাৰ্ণছ বেক, আকৌ মানে সেই কিতাপখন উদ্বোধন কৰি তেওঁ গুচিও যায়। চ' ইয়াত এটা বৰ ইণ্টাৰেষ্টিং কথা মই ইয়াত কওঁ যে ইয়াত পাৰ্ট 1ত আছে যেনে কাশ্মীৰী পণ্ডিত আৰু মুছলিমবিলাক কেনেকৈ লগ হৈ আছিল, তেওঁলোকৰ বন্ধুত্বৰ নিচিনা এছিমিলেশ্যনৰ কথা আছে। লাহে লাহে কেনেকৈ পাৰ্ট 2 আহিল, তাৰপিছত পাৰ্ট 2ত কেনেকৈ লাহে লাহে মানে ভায়লেঞ্চ আৰম্ভ হ'ল। প্ৰথম অৱস্থাত কোনেও মৰমৰ ঘৰবিলাক এৰিব বিচৰা নাছিল, তাৰপিছত লাহে লাহে তেওঁলোক কেনেকৈ যাবলগীয়া বাধ্য হ'ল। তাৰপিছত আমি 3rd পাৰ্ট 4th পাৰ্ট এনেকৈ কোনটো পাৰ্টত কি আছে মই ভালকৈ এতিয়া পাহৰিলোঁ, আজি পঢ়িছোঁ মাত্ৰ। তাৰপাছত তেওঁলোকে তাতে কেম্পৰ বৰ্ণনা আছে, ৰিফিউজি কেম্পবিলাকত কেনেকুৱা মানুহবিলাকৰ অৱস্থা হয়, কেনেকৈ থাকে, এইবিলাকো আছে। মই ইয়াতে ৰিফিউজি কেম্পৰ কিছু কথা লিখি ৰাখিছোঁ, নিশ্চয় মই
ইয়াতে আছে তেওঁলোকৰ অৱস্থা কেনেকুৱা, খোৱা লোৱাৰ অৱস্থা, তেওঁলোকৰ কেনে লোনলিনেছ, সাইক'লজিকেল ট্ৰমা। আৰু তাৰপাছত ৰেফিউজি কেম্পৰ পৰা যিবিলাক অলপ এলিট ক্লাছ বা মিডিল ক্লাছ আছিল, তেওঁলোকে বিভিন্ন স্কুল কলেজত হয়তো কিছুমানে এডমিশ্যনো লৈছে, কিছুমানে ঘৰ ভাড়া লৈছে। আৰু এই যিটো ফেমিলি আছিল, এই যিটো শ্ৰীদাৰৰ যিটো ফেমিলি, তেওঁলোকে এটা মানে ঘৰ মানে এইটো কিবা কৈছিল আমাৰ খলিৰ নিচিনা এনেকুৱা তেওঁলোকে ভাড়াত লৈ আছিল। তাৰ পৰা দিল্লীত কি মানে শ্ৰীদাৰ ইজ এন অথৰ, তেওঁ মানে ফিল্ম স্ক্ৰিপ্ট ৰাইটাৰৰো কাম কৰে। তাৰপিছত এনেকৈ শ্ৰীদাৰে দিল্লীত পঢ়িবলৈ যায় চ' দিল্লীতো তেওঁ মানে তেওঁৰ মানে মাইগ্ৰেন বুলি তেওঁলোকক হেৰি কৰে বা তাতে তেওঁ ছাকচেছ নহয়। আকৌ ঘূৰি আহি তেওঁ য'ত কেম্প জম্মুতে তেওঁলোকে এটা ঠাইত ভাড়া কৰিছিল, তাতে তেওঁ শ্ৰীদাৰে পঢ়া শুনা কৰে। এনেকৈ কথাটো, কিন্তু মই যিটো কথাৰ কাৰণে ৰেকৰ্ড কৰি ৰাখিল মানে এই বস্তুখিনি মোৰ ব্ৰেইনত এটা আইডিয়া আহিল, সেইকাৰণে মই এই কথাখিনি মই ৰেকৰ্ড কৰি ৰাখিলোঁ ইয়াতে। দিল্লীত যেতিয়া থাকে তেতিয়া শ্ৰীদাৰৰ দেউতাক লাছাই শ্ৰীদাৰক এখন চিঠি লিখে। সেই চিঠিখনত লাছাই কি লিখে মই ইয়াতে লিখি থৈ দিছোঁ। লাছাছ লেটাৰ টু শ্ৰীদাৰ ৱেন হি লিভড ইন দিল্লী। তেওঁ লিখে, আই হেভ আস্কড ছাম ফ্ৰেণ্ডছ ইন কাশ্মীৰ টু এৰেঞ্জ ফৰ এ বায়াৰ ফৰ আৱাৰ হাউচ। তেওঁলোকৰ ঘৰখনৰো বহুত বৰ্ণনা আছে পাৰ্ট 1ত। তেওঁলোকে কেনেকৈ চেফ্ৰন ফিল্ডত খেলা খেলিছিল, কেনেকুৱা, এইবিলাক বহুত বৰ্ণনা আছে। তো তেওঁ কৈছে যে মই কাশ্মীৰৰ ঘৰটো আমি তেতিয়া তাত বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চে আছিল, কৈছে মই এজন মানুহ এৰেঞ্জ কৰিছোঁ, সেই ঘৰটো বিক্ৰী কৰি দিম। কাৰণ তেওঁ চিঠিখনত এনেকৈ লিখিছে, হোৱাই কিপ দ্য লিগেল পেপাৰ্ছ এণ্ড কিজ উইথ আছ ৱেন দ্য হাউচ ইজ ন' লঙাৰ আৱাৰ্ছ। আমি চাবি বা আমি আমাৰ লগত চাবি বা আমি লিগেল পেপাৰ্ছ ৰাখি কি হ'ব, যিহেতু ঘৰখনেই আমি থাকিব পৰা নাই। মাজে মাজে কিবা কিবি আছে, মই সেইবিলাক লেখা নাই। বাট উই মাষ্ট ৰিমেম্বাৰ আৱাৰ এনচেষ্টাৰ্ছ। তাৰপিছত কিবা কিবি আছে যে আমি তাতে নাযাওঁ আৰু বিক্ৰী কৰি দিম, কিন্তু আমি আমাৰ এনচেষ্টাৰক, দেউতাকে লাছাই লিখি আছে এই শ্ৰীদাৰলৈকে, কিন্তু আমি আমাৰ এনচেষ্টাৰ্ছবিলাকক মানে এই মাইক্ৰফোনটো যদি লগত লৈ আছে তাৰ চাউনো আহি থাকিব। গুণো অলপ লাহেকৈ তোমাৰ মাইক্ৰফোন লাগি আছে, তো গতিকে কিন্তু কৈছে আমি আমাৰ এনচেষ্টাৰ্ছবিলাকক মনত ৰাখিব লাগিব। ফ্ৰম ওৱান জেনেৰেশ্যন টু এনাডাৰ ছামডে ইউ উইল হেভ টু চাৰ্চ ফৰ দ্য শ্ৰেডছ অফ ইউৰ আইডেণ্টিটি। কোনোবা এদিন নহয় কোনোবা এদিন তুমি তোমাৰ আইডেণ্টিটি, তোমাৰ অৰিজিনেল চিনাকিটো বিচাৰি যাব লাগিব। ৰেকৰ্ড হৈ আছে। ইউৰ এছেঞ্চ এণ্ড ইউৰ অ'ন হিষ্ট্ৰী, তুমি তোমাৰ এছেঞ্চ যিটো অৰিজিনেল অস্তিত্ব বা তুমি তোমাৰ হিষ্টৰী বিচাৰিব লাগিব। তো এনেকৈ চিঠিখনত আৰু কিবা কিবি আছে। তাৰপিছত শ্ৰীদাৰে যিখন চিঠি লিখে দেউতাকৰ, সেই চিঠিখন মই অকণমান পঢ়ি দিছোঁ। আৰু তাত মই এটা কথা ক'ম, মই আৰ্টিকলো লিখিছিলোঁ বেলেগ বেলেগ নভেলত সেই বিষয়ে। সেই কথা তেতিয়া শ্ৰীদাৰে দেউতাকলৈকে কি লিখিছে মই কৈছোঁ। আৰু শ্ৰীদাৰে যিখিনি লিখিছে সেইখিনি লিখাৰ আগত শ্ৰীদাৰে মানে চিঠিখনৰ কিছু কথা মই কাহিনীৰ নিচিনা কৈছোঁ। শ্ৰীদাৰে লাছালৈকে যিখন চিঠি লিখে তাৰ কিছু কথা মই কাহিনীৰ নিচিনা ক'ম। শ্ৰীদাৰে কি কৈছে, ইয়াত কাহিনীৰ নিচিনাহে কৈছোঁ, অৰিজিনেল ভাষাটো আপোনালোকক পিছত মানে বেলেগ চিঠিখনৰ বেলেগখিনিত মই ক'ম। যে হি চ এ ড্ৰিম হুৱেৰ, এইখিনি মোৰ ভাষা, হি চ এ ড্ৰিম হুৱেৰ হিজ ফাদাৰ এণ্ড হি ৱেৰ স্পেণ্ডিং দ্য বিউটিফুল ডেইজ অফ হিজ চাইল্ডহুড বেক হোম। তেওঁ মানে কয় আৰু যে মই সপোন দেখোঁ, আজিকালি সপোন যোৱা মই এটা সপোন দেখিছিলোঁ। সেই সপোনত আপুনি মোক কেনেকৈ চাইকেল চলাবলৈ শিকাইছিল দেউতা, আৰু চাইকেল চলাবলৈ শিকাই কেনেকৈ আধাতে আপুনি মোক এৰি দিছিল, নিজে চলাবলৈ দিছিল, আৰু কেনেকৈ মানে মোক কান্ধত তুলি লৈ গৈছিল, কেনেকৈ মানে ফ্ৰজেন ডাল লেক কাশ্মীৰৰ চাবলৈ লৈ গৈছিল। কিন্তু তাৰ পাছত তেওঁ দেউতাকলৈকে যিখিনি লিখিছে এইখিনিও চিঠিৰ নিচিনাই লিখিছে। তাৰ পাছত তেওঁ শাৰী পালেও তেওঁৰ স্নিপেটছ অফ দ্য ড্ৰিম, সপোনৰ কিছু কিছু অংশ যেন শাৰী পোৱাৰ পিছতো তেওঁৰ ব্ৰেইনত বাজি আছে। তাৰ পাছত যিখিনি চিঠি লিখিছে তেওঁ, সেইখিনিক লৈহে মই মন্তব্য দিম। তাৰ পাছত তেওঁ কি লিখিছে, ড্ৰিমছ আৰ মাই ট্ৰু লাইফ নাও, আই ৱাণ্ডাৰ ইন মাই ড্ৰিমছ। যে এতিয়া মই যদিও সপোন দেখিছোঁ মোৰ ল'ৰালি কালত তোমাৰ লগত খেলা, সঁচাকৈ সপোনেই এতিয়া মোৰ আচল জীৱন, আৰু সপোনতে মই এতিয়া ঘূৰোঁ।
কিন্তু এই সপোনটো অকণমান বেলেগ সপোন, আপোনালোকে এইটো নিজে বুজিব লাগিব, এইটো ডিপ মিনিং। তাৰপিছত তেওঁ যিটো লিখিছে, কি লিখিছে চাওক, I know all that happened made us stronger. কিন্তু তেওঁ লিখিছে আমি যে ঘৰ এৰিব লগা হ'ল, আমি যে ভেলি অফ কাশ্মীৰৰ পৰা that we have come here to live in Jammu, এইটোৱে আমাক ষ্ট্ৰংহে কৰিছে বুলি তেওঁ লিখিছে। How many people are a witness to life's forbidden secrets? অৰ্থাৎ কোন মানুহৰ জীৱনৰ চিক্ৰেট নাই, কোনে জীৱনৰ আমি কিছুমান প্ৰাইভেট কথা লৈ আমি কাকো ক'ব নোৱাৰোঁ, সেই লৈও আমি যুদ্ধ কৰোঁ। How many know to love even in suffering? আমি যেতিয়া আমাৰ কমপ্লিট ছাফাৰিঙত থাকোঁ, কিমান মানুহে তেতিয়া হাঁহিব পাৰে। অৰ্থাৎ তেওঁ এনেকুৱা এটা ইয়াত কৈছে যে তেতিয়াও আমি হাঁহিব লাগিব যেতিয়া আমাৰ দুখ হয়। How many know to live and laugh? You see too deep into the heart of things. তেওঁ দেউতাকক কৈছে যে আপুনিতো জানে, ইয়াত কিছুমানে বেলেগ মিনিং উলিয়াই ল'ব কিন্তু, যে আপুনিতো ইমান বস্তু দীপলৈকে চাব জানে, আপুনি কিয় এইটো বুজানে, সেইটো নহয়। তেওঁ দেউতাকক কৈছে যে আপুনিতো বস্তুবিলাকৰ ভিতৰলৈ চাব জানে। তেওঁ লাচাক কৈছে, তেওঁৰ পিতৃ লাচাক শ্ৰীদাৰে কৈছে যে আপুনিতো বস্তুবিলাকৰ ভিতৰলৈ চাবলৈ জানে, ইনটু দ্য সোল অফ দেম, আপুনি আত্মালৈকে বস্তুবিলাকৰ চাব পাৰে। ইউ ন' দ্য বিউটিজ অফ টিয়াৰ্ছ, আপুনি চকু পানীৰ সৌন্দৰ্য চাব জানে। ইউ টট মি টু গেডাৰ দ্য বিউটিফুল আটাম লিভছ, আপুনিতো শৰৎকালত সৰি পৰা পাতবোৰ মোক বুটলিবলৈ শিকাইছিল, ফ্ৰম দ্য গ্ৰাউণ্ড, মাটিৰ পৰা, এণ্ড থ্ৰু দেম টুৱাৰ্ডছ দ্য স্কাই, আৰু সেইবিলাক আকাশলৈ দলিয়াই দিবলৈ শিকাইছিল। চ' কেনেকুৱা কথা এটা দেউতাকক কৈছে যে আপুনিতো মোক শিকাইছিল যে শৰতৰ সৰি পৰা পাতবোৰ বুটলি আকাশলৈ দলিয়াই দিবলৈ, অৰ্থাৎ মৰহি যোৱা পাতবোৰকো আকাশলৈ উৰাই দিবলৈ শিকাইছিল, আৰু আজি আপুনি মোক কৈ আছে মানে কি আপুনি দুখ কৰি আছে ঘৰ এৰাৰ কাৰণে। চ' ইউ টট মি টু বি মেড, আপুনি মোক পাগল হ'বলৈ শিকাইছিল, মানে মেডনেছ। ইন মেডনেছ উই উইল বি হেপী, আৰু আপুনি কৈছিল যে মেডনেছতে আমি নহয়, এইখিনি তেওঁ আৰু মেডনেছতে আমি সাহসী হ'লোঁ। আপুনিয়ে মোক কৈছিল, এইটো নাই বাৰু তাতে ডাইৰেক্ট এনেকৈ কৈছে, বি এ পিজেণ্ট এট হাৰ্ট, অন্তৰেৰে খেতিয়ক হোৱা, বি এ উড কাটাৰ, মিস্ত্ৰী হোৱা, বি এ ছেভাৰ্ড, ভেড়াৰখীয়া হোৱা, লেট দ্য মিস্ত্ৰী ৰিমেইন এ মিস্ত্ৰী, লেট চিক্ৰেটছ ৰিমেইন চিক্ৰেটছ, যে চিক্ৰেট হৈ থাকিবলৈ দিয়া, ট্ৰাই টু লিচন টু ইয়'ৰ হাৰ্টছ, মনৰ কথা শুনা। অৰ্থাৎ ইয়াতে কিন্তু মই এটা কথা উপলব্ধি কৰিছোঁ, যিটো ফ'ৰ্চড মাইগ্ৰেশ্যন, আমি মাইগ্ৰেশ্যন বিভিন্ন কাৰণত হ'বলগীয়া হয়। আজি মই অমিতাভ ঘোষৰ গন আইলেণ্ড পঢ়োঁতেও পাইছিলোঁ, তাত মানে ইভেন ইটালীত নে তিনিটা ঠাইৰ লোকেশ্যন আছে, তাত বিভিন্ন লোকেশ্যন আছে, তাতে আমাৰ সুন্দৰবনৰো কথা আছে। চ' তাত কিছুমান মাইগ্ৰেণ্ট অথৰে গৈ লগ পাইছিল যে তেওঁলোকে বাংলাদেশত অথৰক কৈছিল যে আমাৰো ঘৰ আছিল, আমাৰো ধান ভঁৰাল আছিল, তাত বানপানী হ'ল, আমি কেইদিনমান এডাল গছত থাকিলোঁ, তাৰপাছত তাত দেখিলোঁ যে সেই গছৰ ওপৰত সাপ আছে, আমিতো সাপৰ লগত থাকিব নোৱাৰোঁ। ইভেন ইণ্টাৰভিউ দিয়া নাছিল অথৰক, কাৰণ যে আমাক হিউমেন হিচাপে ভাবাটো বিচাৰোঁ, আমাক মাইগ্ৰেণ্ট হিচাপে নহয়। আমি প্ৰথম অৱস্থাত ইণ্টাৰভিউ দিছিলোঁ, কিন্তু আমি এতিয়া নিদিওঁ। গতিকে ইয়াত তেওঁ এটা কথাই কৈছে, চ' আমি ফ'ৰ্চ মাইগ্ৰেশ্যন হওক বা আমি নেচাৰেল কেলেমিটিৰ কাৰণেই হওক, কিন্তু যদিও আমি ফ'ৰ্চড মাইগ্ৰেণ্ট, কিন্তু আমি এতিয়া চ' যিকোনো প্ৰস্তুত হৈ আমি আকৌ গতি কৰি থাকিব লাগিব। অৰ্থাৎ লিভিং হোম ইজ অলছ' এন ইম্পৰ্টেণ্ট ফেক্টৰ। মই ফেলানীৰ ওপৰতো চেলিব্ৰেশ্যন অফ হোমলেছনেছ এনেকুৱা এটা লিখিছিলোঁ আমাৰ অৰূপা পতংগীয়া উপন্যাসত। ইভেন মই ছেম টপিকৰ ওপৰত মনিকা আলীৰো এখন মই ব্ৰিকলেণ্ড বুলি, তাতো মই দুটা আৰ্টিকুলে লিখিছোঁ। এটা মই ফেমিনিজমৰ ওপৰত লিখিছিলোঁ, আৰু এটা মই লিখিছিলোঁ মাইগ্ৰেশ্যনৰ ওপৰত। তাৰ যিজন মেইন প্ৰটাগনিষ্ট মানে নাজনীন, তেওঁ লণ্ডনলৈ যায়, কিন্তু ফ'ৰ্চড মাইগ্ৰেণ্ট চি ইজ অলছ', কাৰণ দেউতাকে এজন মানে হিৰোজনৰ নাম মই এতিয়া প্ৰটাগনিষ্টৰ নাম তো নাজনীন আৰু কি আছিল, তেওঁক সৰুতে বিয়া দি দিয়ে, তেওঁতকৈ বয়সত বহুত ডাঙৰ, ফ্ৰগৰ নিচিনা এনেকুৱা বিভিন্ন ডেছক্ৰিপশ্যন আছে। তো কিন্তু তেওঁ ঢাকাৰ এজন ডিগ্ৰীধাৰী, তেওঁ কিন্তু জাহাজত উঠি গৈছিল ইংলেণ্ডত, কিন্তু তেওঁৰ গোয়িং হোম চিণ্ড্ৰম, ঘৰলৈ অহাৰ এটা মানসিকতা, বা তেওঁ কিন্তু ঢাকাত গুচি আহে বাংলাদেশত। কিন্তু লাষ্টত নাজনীন, যি তাই দুটা ইংৰাজী শব্দ ক'ব জানিছিল, থেংক ইউ আৰু কিবা হাই নে হেল্ল', তাই কিন্তু লাষ্টত শাৰী পিন্ধি স্কেট কৰি পেলাই ছোৱালীকেইটাৰ লগত ইংলেণ্ডতে ৰৈ যায়। গতিকে এই যিটো লিভিং হোম এণ্ড চেলিব্ৰেশ্যন অফ হোমলেছনেছ বা গান আইলেণ্ডত অমিতাভ ঘোষে কৈছিল যে আমি আজি যদি হিউৱেন চাং আহে, যে আমাক কাক বেছি প্ৰশংসা কৰিব, যে আমি এই মিডিল ক্লাছখিনিক নেকি, যাৰ বাচন বৰ্তন ধোৱাৰ কাৰণে আমাক
বহিৰাগত বা বিদেশী বা আমি বাংলাদেশী বুলিয়ে ক'লোঁ আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত বা তেনেকুৱা মানুহবিলাকক আমি ৰাখিব লাগে নে আমাক এইলোকক প্ৰসংগা তাত দুটা কেৰেক্টাৰ আছে টিপু আৰু ৰাফি বুলি টিপু একচুৱেলি তেওঁ হেৰি আইলেণ্ডত আছিল এইটো আমাৰ কিবা এটা আইলেণ্ডত আছিল তাত তেওঁলোকে সৰুতে এই নকিয়া মোবাইল ব্যৱহাৰ কৰিছিল তেওঁলোকে গম পায় যে ফিনলেণ্ডত এই কোম্পানীটো ফিনলেণ্ডো কেনেকুৱা চাবৰ মন যায় আৰু তেওঁলোকে বিভিন্ন দেশৰ মাজেৰে তেওঁলোকে এনেকুৱা গৈছিল আৰু সেইখনতো বহুত কথাই আছে গতিকে মই এই উপন্যাসখন কিনিছিলোঁ কালি একচুৱেলি দ্য চলিটিউড অফ গাৰ্ডেন চ' এই কথাখিনি এই যিখন চিঠি লাছাই মানে লিখিলে তেওঁৰ পুতেক শ্ৰীধৰ ইজ দ্য প্ৰটাগনিষ্ট ইন দিছ নভেল that I am going to sell my house back home in Kashmir Valley because we have the keys and legal papers but we are not living in that house so what is the value of that so তেতিয়া দেউতাকক যিখিনি কথা কৈছিল যে আপুনিতো বস্তুবিলাক জানে আপুনি কিয় ইমান দুখ কৰি আছে আপুনিয়েতো মোক শিকাইছিল বিএপি যেন খেতিয়ক হোৱা উৎকাটাৰ হোৱা নিজে নিজৰ কথা শুনা we should listen to the heart of the music so ইয়াতে এটা celebration of migration এটা মাইগ্ৰেশ্যনটো যে আমি এক জেগাৰ পৰা আন ডিছপ্লেচমেণ্ট আমাৰ ডাঙৰ ডাঙৰ আজি পৃথিৱীৰ ডাঙৰ ডাঙৰ আমি যদি তৰু দত্তৰ পৰা আদি কৰি আমি যদি আজি সলমান ৰুছদীৰ পৰা চাওঁ ইভেন গন আইলেণ্ডত যেতিয়া টিপুই ফুৰাব নিছিল যেতিয়া আমাৰ অথৰ তেওঁ এজন ৰেয়াৰ বুক ডিলাৰ তেতিয়া টিপুই দেখুৱাই দিছিল আন্দামান নিকোবৰ দ্বীপপুঞ্জত তো দ্বীপ দেখিছেনে এনেকৈ আমাৰ এনেকৈ বাংলাদেশীবিলাক আহে ইণ্ডিয়াত যায় বা অমুকত যায় তেতিয়া অথৰে সুধিছিল কিয় এই এনেকৈ আহিলে ভিজা চিজা এইবিলাক নালাগে তেতিয়া কৈছিল আপুনি অকলে ভিজা বা এনেকৈ মানুহ যায় বুলি ভাবে নেকি চ' ইয়াৰ কাৰণে ষ্টৰি লাগে বেকআপ ষ্টৰি লাগে তেনেকৈও আহে আৰু আপুনিওতো আপোনাৰ পূৰ্বজন্ম কিজানি এনেকৈ আহিছিল বা আজিহে আপুনি ভিজাৰে আহিছে বা এনেকুৱা বিভিন্ন কথা তাত আছে গতিকে এই যিটো চেলিব্ৰেশ্যন অফ মাইগ্ৰেশ্যনটো ইয়াৰ এটা মানে ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট যদিও কিন্তু শ্ৰীধৰে লাষ্টত আমেৰিকাত যেতিয়া যায় তাতো কাশ্মীৰী পণ্ডিতৰ কনফাৰেঞ্চত তেওঁ যায় আৰু কাশ্মীৰী পণ্ডিতবিলাকৰ এটা গ্ৰুপেও তেতিয়া তেওঁলোকেও এটা ছেপাৰেটিষ্ট হৈছিল তেওঁলোকেও এটা ঠাই বিচাৰিছিল স্বাধীন কাশ্মীৰৰ এটা বিচাৰিছিল তেওঁলোকৰ এটা অংশ বা বিভিন্ন পাকিস্তান বা এনেকুৱা মিলিটেণ্ট গ্ৰুপবিলাকৰ কাৰণে আৰু ইয়াত কিন্তু এটা সময়ত যে কেনেকুৱা একত্ৰিতভাৱে মুছলিম আৰু এওঁলোকৰ মানে বিভিন্ন বন্ধুত্বৰ কথাও তাত আছে আৰু মাজতে ইয়াতে লাডাখত তেওঁ এটা মানে কিবা তেওঁ এটা এছে হি ইজ ৰাইটাৰ একচুৱেলি এটা এছে কম্পিটিশ্যনত শ্ৰীধৰে এটা পুৰস্কাৰ পায় যাৰ কাৰণে তেওঁ লাডাখত দুদিনৰ কাৰণে নে কিবা এটা মানে যোৱাৰ মানে সুযোগ পায় তো লাডাখত গৈ তেওঁ তাত লামাবিলাক দেখে তেওঁলোকৰ লগত কথা পাতে যে আপোনালোকে কি ভাবে আমিতো আৰু ইয়াত আমি যদি নৱনিৰ্মাণবাদৰ কথা ক'ব যাওঁ এইবিলাক চব মোৰ ব্যক্তিগত কথা মই আজি পঢ়ি ৰিয়েলাইজ কৰা কথা আৰু ইয়াত বেছি সময় ক'ব নোৱাৰিম চ' নৱনিৰ্মাণবাদত যদি আমি চাব যাওঁ যেতিয়া তেওঁ লামাবিলাকক বা তাৰে প্ৰশ্ন কৰে বা লাডাখৰ যি কিছুমান মানুহক তেওঁ ইভেন গোটেই ডিটেইলছ মোৰ এতিয়া মনত নাই তেওঁলোকেও কৈছিল যে আমি এতিয়া ফ্ৰীডমটো মানে আৰু যদি আমি নৱনিৰ্মাণ বা ডিকনষ্ট্ৰাকশ্যনক যাওঁ এইটো এটা ডিকনষ্ট্ৰাক্ট কিন্তু যে আমি গোয়িং বেক হোম চিণ্ড্ৰম আমি যেতিয়া এতিয়া কাশ্মীৰ ভেলীক গুচি যাম আমি ঘৰ বিচাৰি যাম উই আৰ গোয়িং বেক হোম চাৰ্চিং ফৰ আৱাৰ বেক হোম বাট নৱনিৰ্মাণবাদত এইটো এনেকুৱা নহয় যে আমি এটা কাৰণত আহিব লগা হ'ল কিন্তু আমি এতিয়া ফ্ৰীডম এটা পালোঁ আকৌ সেই ইয়াতে আমি এটা ফ্ৰীডম পাইছোঁ বা মাইগ্ৰেট আমি ডিছপ্লেচমেণ্ট বা আমি আগুৱাই গৈছোঁ আকৌ আমি বেক হৈ যাম তো এইটো এটা কণ্ট্ৰাডিকশ্যন নহয় নে গতিকে যিয়ে নহওক এই চিঠিখন মোৰ খুব ভাল লাগিল আৰু ইয়াতে বিভিন্ন কিছুমান ডায়লগ আছে কিছুমান এনেকুৱা লাইনছ আছে হাজাৰ হাজাৰ গতিকে সেইবিলাক গতিকে খুব ইণ্টাৰেষ্টিং নভেল মই ইয়াৰ ওপৰত আৰ্টিকলো আজি মোটামুটি 6-7টা ডাউনলোড কৰিছোঁ সেইখিনিও মই পঢ়ি লওঁ ইভেন বিভিন্ন ট্ৰমাৰ কথা আছে মাইগ্ৰেশ্যনৰ কথা আছে বিভিন্ন কথা আছে ইভেন নেশ্যনেল হেৰিৰো কিছুমান কথা আছে গতিকে এই বস্তুবিলাক আমি ডিছকাছ কৰিম খুব ইণ্টাৰেষ্টিং নভেল গতিকে তোমালোকে নিশ্চয় ক্লাছ ক্ষতি নকৰিবা আৰু গতিকে আমি লেটছ ডিছকাছ দ্য নভেল থৰলি এণ্ড মই টেক্সটখনৰ বিভিন্ন লাইন তোমালোকক কৈ দিম বিভিন্ন থিমছ মই কৈ দিম চ' ইউ ফাৰ্ষ্ট বাই দ্য টেক্সট বেছি দাম নহয় কিণ্ডাল এডিশ্যনত 149 কিন্তু বহুত পেজ 3000 কিবা পেজ কিন্তু এইটো কিতাপৰ পেজ নহয় কিণ্ডালৰ তথাপি পঢ়োতে টাইম লাগিব এট ওৱান চিটিঙো তোমালোকে পঢ়িব পাৰা হয়তো 2 দিন
2 দিন লাগিব আৰু মই ইয়াত তোমালোকক ডিটেইলছ এটা ফেমিলি ট্ৰি বনাই লৈছোঁ যদিও উপন্যাসখনৰ অৰিজিনেল লেংগুৱেজটো অলপ বেছি টান নহ'লেও অকণমান মানে নেৰেটিভ টেকনিকটো অকণমান আছে থাকিবই সেইটো কাৰণ প্ৰলগটোতেই তোমালোকে ফাৰ্ষ্ট লাইনটোৱে তোমালোকক মই কৈছোঁ যে ফাৰ্ষ্ট লাইনটোৱে কেনেকুৱা মই এতিয়া পাহৰিলোঁ লাইনটো আৰু কাৰণ মোবাইলটোতে মোৰ কিতাপটো আছে যেনে এনেকুৱা আছিল যে তেওঁলোকে কাশ্মীৰী পণ্ডিতৰ কিবা এটা উৎসৱ সেইটো চেলিব্ৰেট কৰিব তাৰমানে সেইটোৰ কাৰণে তাৰমানে পস্কুজে 1 বছৰ ৰখিছে কিন্তু প্ৰথম অৱস্থাত তাৰমানে যেতিয়া তাৰমানে এনেকুৱা কিবা পস্কুজ ডাইড উইথ এ ফিছ বোন ষ্টাক ইন হাৰ থ্ৰোট এইটো হৈছে প্ৰথম লাইন যে পস্কুজৰ মৃত্যু হৈছিল ফিছ বোন এটা মানে থ্ৰোটত লাগি কিন্তু সেই সময়ত তেওঁ হাঁহি আছিল আৰু মহানন্দজীয়ে ভাবিছিল কি মানে মাকে সেনেকুৱা কৰিছে ল'ৰা ছোৱালীবিলাক হুৱাবৰ কাৰণে এনেকুৱা বিউটিফুল মানে এভৰি চেণ্টেন্স ইজ টু বিউটিফুল তো আমি নেৰেটিভ টেকনিকো আলোচনা কৰিম ঠিক আছে থেংক ইউ